আয়স্ত মানে আজি এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ আগত। মানে কি হৈছে মানে আমাৰ অসমত আৰু কি বৰষুণ বহুতে কম। মানে যদি ধৰক একদিন যদি বৰষুণ হয় আৰু 6 মাহ বৰষুণ নাই। মানে ইয়াৰ কাৰণে আমি এটা খেতি কৰোঁ যে ভাবি যে ফলকেইটা ভাল হ'ব, পাছত লৈ যাই কেন বজাৰত বিক্ৰী কৰিম, কিন্তু এইটো পচন্দ নহ'ল। তাৰ কাৰণে আমি বহুত দুখিত। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দোস্ত এই চাওক আমাৰ ধানৰ খেতিবিলাক চাওক। মানে আমাৰ বহুত মাহ হৈ গ'ল আমাৰ অসমত মানে ইমানেই বৰষুণ কম, তাৰ কাৰণে যে আমাৰ যিমান ধান গাকেইটা আছে গোটেইকেইটা গা একদম মানে হেৰি হৈ গ'ল, বেকাৰ হৈ গ'ল। চাওক মানে এটা খেতি কৰোঁতে বহুত মানে হেৰি হয়, বহুত কষ্ট হয়। চাওক বৰষুণৰ কাৰণে সম্পূৰ্ণ খেতিটো বৰবাদ। এইটো চাওক বন্ধুসকল, চাওক ধানৰ ফুলকেইটা আহিছিল, আইকেন ভিতৰত একোৱেই নাই, মানে অলপ আছে। চাওক খেতিটো একদম বৰবাদ হৈ গ'ল। আপোনালোকে কওক যে মই এতিয়া কান্দিম না হাঁহিম এনেকুৱা অৱস্থাত। আপোনালোকে কমেণ্টত ক'ব দিয়ক।